তো লগাইছ মই পিংকু এতিয়া যাব ওলাইছো আমাৰ ওচৰতে গুৰু জয়ন্তী হৈ আছে সেইবাবে বৰষুণ বতৰত গৈ আছো আজি আহিব এঞ্জেলা চাংমাই এইটোৱে হৈছে অহা যোৱা মেইন গেট মঞ্চখনৰ পিছফালে এনেকুৱা কৰি জুবিনদাৰ পোষ্টাৰ লগাই থৈ দিছে বহুত বেছি ভাল লাগিলে বস্তুটো দেখা পায় এতিয়া ধুনীয়াকৈ অপেক্ষা কৰি আছো এঞ্জেলা চাংমাৰ ভাষণ শুনিবলৈকে এই গুৰু জয়ন্তীখন এইটো মন্দিৰতে পতা হয় আগত দেখি মঞ্চখনত ভাষণ দি আছে এঞ্জেলা চাংমাই বাৰু সকলো মানুহে কিছুমানে বহি চাই আছে আৰু কিছুমানে থিয় হৈ চাই আছে এঞ্জেলা চাংমাৰ ভাষণ শুনি আছে এইফালে লোক পাই গেল কেইটামান ভাইহঁতক বহুত লাজ কৰে গাইছ লাজ কৰে ভাষণ শেষ কৰি এতিয়া আহিছে যাবলৈকে বাৰু এফালে সকলো মানুহ ফটো উঠাত একদম ৰেডি সেইবাবে ওচৰৰ কাষত গোটাখিনি মানুহ ফুল হৈ গৈছে কিছুমানে সেৱা কৰিছে ফাইনেলি ইয়াৰ পৰা গুচি গ'ল এঞ্জেলা চাংমাই দুদিনীয়া কাৰ্যসূচী আছিল আজি গ'ল বাট যোৱাকালি আছিলে দিয়া নামৰ প্ৰতিযোগিতা তো ভাতৰ ব্যৱস্থা কৰা আছে সেইবাবে এতিয়া গৈছো ভাত খাবলৈকে গাইছ ভাত খোৱাৰ কাৰণে মানুহ চাকচোন কিমান ভিৰ হৈ গৈছে মানুহবিলাকৰ কেনেকুৱা এটা ভিৰ হৈছে চাওকচোন আল্টিমেট ৱাও কিন্তু অলপ চলপ কিনি বৰষুণো মাৰি আছে 3-4 ঘণ্টা ৰখাৰ পিছত কিবা কৈ ঠেলা ঠেলি কৰি আহি পালো দিয়ক ভাত খোৱাৰ মেইন লোকেশ্যন বাৰু এইফালে ভাত দি দিলে এতিয়া সকলো প্ৰায় খাবৰ কাৰণে ৰেডি তো ময়ো ধুনীয়াকৈ খাই লওঁ এই পবিত্ৰ অনুষ্ঠানটোত আহি বহুত বেছি ভাল লাগিল আজি মিনিট চাইছিলে বাই জয় অসম।